সকলোকে মোৰ চেনেল কৃষ্ণামণি ব্লগছৰ অন্য এটা ভিডিঅ'লৈ মই কৃষ্ণামণিয়ে স্বাগতম জনালোঁ। আজি হ'ল গণেশ চতুৰ্থী আৰু গণেশ চতুৰ্থীৰ উপলক্ষে মই সকলোকে মোৰ ফালৰ পৰা বহু শুভকামনা যাচিলোঁ আৰু আজিৰ এই ভিডিঅ'টো ৰাতিপুৱা আৰম্ভ কৰিলোঁ। ৰাতিপুৱাই গণেশ পূজা কৰিলোঁ আৰু কৰি আজৰি হ'লোঁ আৰু ভাবিছোঁ ভিডিঅ'টো আজি আৰম্ভ কৰি দিওঁ। দিনটো কিনো কৰোঁ আপোনালোকক সকলো দেখাই যাম। আজৰি হৈ পেলাই ভাবিছোঁ একাপ চাহ বনাই খাওঁ আৰু এয়া গাখীৰৰ চাহ একাপ লৈছোঁ আৰু লগত দুটা বিস্কুট লৈছোঁ। ভাত অকণমান দেৰিকৈ বনাম সেইকাৰণে ধুনীয়াকৈ গাখীৰৰ চাহ একাপ খাই ল'লোঁ আৰু তাৰপিছত মই একো ভিডিঅ' কৰা নহ'ল আৰু দিনত একে সন্ধিয়া সময়ত এয়া গণেশ পূজাৰ কাৰণে ওলাই গৈছিলোঁ আৰু যিখন মণ্ডপত সেৱা কৰিছিলোঁ তাতে অকণমান ভিডিঅ' কৰি আনিছিলোঁ। এয়া গণেশ আৰু ইয়াতে সকলো এনেকৈ চাকি বন্তি জ্বলাইছে আৰু ধুনীয়াকৈ মই আপোনালোকক মণ্ডপ ভাগ দেখাই দিছোঁ। ইয়াতে আমি দুয়ো গৈ পেলাই সেৱা ল'লোঁ আৰু এয়া বাহিৰত ইমান মানুহ নাছিলে বাৰু, তেতিয়ালৈ অকণ কমিলেই। এওঁ আহি মোক নিয়ালে মানুহ বহুতখিনি কমিলে আৰু ভাবিছোঁ ইমান গৰম সন্ধিয়া সময়তে যাম আৰু ধুনীয়াকৈ সেৱা ল'লোঁ। সেৱা লৈ এয়া আহি পেলাই বাইকত বহাৰ আগত এওঁক কৈছোঁ তোমাৰ ফুটটো বেকা কৰি দিলে আৰু দেখাই দিছোঁ ভিডিঅ' কৰি। এতিয়া আহি এয়া ঘৰ পালোঁহি। ঘৰ আহি পাই পেলাই এয়া দেখিছেনে কি সুন্দৰকৈ ফুট দিছিলে তাতে সেৱা কৰোঁতে আৰু মই আহি পেলাই ভিডিঅ' কৰি আছোঁ আৰু এওঁ মোক অকণ কিবা কিবি কথা কৈ জোকাই আছিলে। এয়া দেখিছে নাই ভিডিঅ'টো ওচৰত আহি পেলাই কেনেকুৱা কৰি আছে আৰু আহি পেলাই ইমান গৰমত আহি ভাত পানী বনালোঁ আৰু একো ভিডিঅ' কৰা নহ'লে। ৰাতিপুৱা এয়া নেক্সট ডে ভিডিঅ'টো আকৌ আৰম্ভ কৰিছোঁ। যিহেতু কালি ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰিলোঁ আৰু শেষ ইমান ভালদৰে কৰিব নোৱাৰিলোঁ, সেইকাৰণে নেক্সট ডে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। এয়া ঘৰৰ পৰা শাক দি পঠাইছিলে, কি শাক দিছে চাই লওঁ। এয়া কি শাক, শুকলতি আৰু দিছে ভেবেলী লতা আৰু মান ধনিয়া এনেকৈ কৰি দিছে। ভাবিছোঁ শুকলতি শাকখিনি বেয়া হৈ যাব এনেকৈ থৈ দিলে। এতিয়া এইখিনি উলিয়াই লওঁ আৰু ধুনীয়াকৈ ধুই কৰি লৈ আজি এনেদৰে এসাঁজ বনাই খাওঁ। এতিয়া এয়া মই আপোনালোকক দেখাই দিছোঁ। শুকলতি কিহৰ লগত খায় বাৰু জনাবচোন দেই, মই ইমান ভালকৈ নাজানো কেনেকৈ খায়। মই কিন্তু একে চিম্পুলকৈ কিবা এটা বনাই খাম বুলি ভাবিলোঁ। এয়া শুকলতি আৰু মই ধুনীয়াকৈ মোৰ এয়া ৰাতিপুৱা থালিখন ৰেডি কৰি ল'লোঁ। এয়া গাজি মগুৰ এখন দালি বনালোঁ আৰু এয়া শুকলতি আৰু আলু ভাজিলোঁ আৰু লগত নেমু আৰু এটা জলকীয়া ল'লোঁ। শুকলতি মই আলুৰ লগতে ভাজি কৰি খালোঁ আৰু শুকলতিৰ ৰেচিপি কোনোবাই জানিলে জনাবচোন। এতিয়া আবেলিৰ সময় আৰু এইটো ৰবাব টেঙাটো খাবলৈ মন গ'ল, সেইকাৰণে এয়া ৰবাব টেঙা গুচাই আছোঁ খাবৰ কাৰণে। ৰবাব টেঙা এনেদৰে ফুটিয়াই লৈ নিমখ তেল আৰু জলকীয়া সানি কলপাতত খোৱা জুতি বহুতেই বেলেগ, কিন্তু ইয়াতে কলপাত নাই কেনেকৈনো আৰু এয়া এনেকৈ ফুটিয়াই লৈছোঁ আৰু নিমখ তেল জলকীয়া লগাই ধুনীয়াকৈ খাম আৰু আমি। এয়া দেখিছে নাই, এতিয়া ইমান পৈণত হোৱা নাই, অলপ ৰসটো কম হৈ আছে, তথাপিতো আৰু খাবলৈ বহুতেই মন গৈছে, সেইকাৰণে এয়া ধুনীয়াকৈ যোগাৰ কৰি লৈছোঁ। আৰু ৰবাব টেঙাত ভিটামিন চি থাকে আৰু ই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি কৰে। আৰু এটা কথা ক'ব বিচাৰোঁ, যেতিয়া আমাৰ দাঁতৰ বেমাৰ হয় যে, দাঁতৰ আলুৰ পৰা তেজ ওলাই বা এনেকুৱা হয়, তেতিয়াও বোলে ৰবাব টেঙা খালে ভাল। আগতে আমাৰ ককা আইতাহঁতে কয় আৰু দাঁতৰ বেমাৰ হ'লে তেতিয়া এনেকৈ ৰবাব টেঙা খালে ভাল। আৰু সৰু ল'ৰা ছোৱালী যেতিয়া কিমি পেলু হয় তেতিয়াও এনেকৈ ৰবাব টেঙা খোৱালে ভাল। আৰু ৰবাব টেঙাৰ বহুতো উপকাৰিতা গুণ আছে আৰু মই ইমানখিনিয়ে জানো, সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। এতিয়া আমাৰ ৰেডি হৈ গ'ল ৰবাব টেঙা, জলকীয়া আৰু নিমখ এনেদৰে সানি ৰেডি কৰি লোৱা হৈ গ'ল। এতিয়া এয়া ভাগে ভাগে দি দিছে, আমি এতিয়া খাই লওঁ আৰু খাই কৰি আকৌ লগ পাই আছোঁ আপোনালোকক। একেবাৰে ৰাতিৰ সাঁজ বনাবলৈ লৈ আকৌ আৰম্ভ কৰিছোঁ ভিডিঅ'টো। ৰবাব টেঙা খোৱাৰ পিছত আৰু ভিডিঅ' কৰা নহ'ল, গোটেইকেইটা বহি পূৰা কথা পাতিলোঁ। এতিয়া এয়া ৰাতিৰ সাঁজত মাছ আৰু ভাবিছোঁ মচুৰ দালিৰ লগত মাছ বনাম, সেইকাৰণে মচুৰ দালি অকণমান তিয়াই লৈছোঁ আৰু এয়া মাছ এনেদৰে আনি থৈছে, ধোৱা মেলা একো কৰা হোৱাই নাই। প্ৰথমতে দালিখিনি তিয়াই লৈছোঁ আৰু এইটো নেমু লৈছোঁ, ভাবিছোঁ আজি টেঙা দি অকণ জোল খাম মাছৰ। ইমান গৰম পৰিছে, এনেদৰে টেঙা দিয়া মাছৰ জোল খাই ভাল
লাগিব সেইবাবে এয়া দালিখিনিত তেল মাৰি ল'লোঁ মিঠি দি পেলাই আৰু এয়া অকণ উতল অহাৰ লগতে মই মাছখিনিও দি দিছোঁ আৰু ইয়াতে ধুনীয়াকৈ টেঙা দিম আৰু আজিৰ ৰাতি সাঁজ এনেদৰে খাম বুলি ভাবিছোঁ এতিয়া মই এয়া বনাই আছোঁ আৰু আজিৰ এই ভিডিঅ'টো ইয়াতেই সামৰিব লৈছোঁ যিসকলে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেলটো অল কৰি দিব তেতিয়া মোৰ ভিডিঅ'ৰ সকলো ন'টিফিকেশ্যন আপোনালোকে লগত পাই যাব থেংক ইউ আৰু আগলৈও মোক ধুনীয়াকৈ মৰম দি যাব আপোনালোকে ধন্যবাদ